চাপৰৰ খালকুচাত অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি। আজি গৰু বিহু। প্ৰতিটো প্ৰান্তৰ যুৱক যুৱতী, ডেকা গাভৰু, জীয়ৰী বোৱাৰীসকল ওলাই আহিল গৰু বিহু পালন কৰিবলৈ। অনুষ্ঠানটোত প্ৰতিজন জ্যেষ্ঠ ব্যক্তিক সেৱা কৰি সন্মান জনোৱা পৰিলক্ষিত হয়। সমান্তৰালকৈ চাপৰৰ খালকুচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দেখিবলৈ পোৱা গ'ল কোচ ৰাজবংশীসকলে উদযাপন কৰা বিহুৱা উৎসৱ। জুবিনবিহীন প্ৰথমটো বহাগ পূৰ্বৰ দৰে উচা নাই গাঁৱৰ যুৱ প্ৰজন্মৰ মাজত। চাপৰ খালকুচাত বিহুৱা উৎসৱ অনুষ্ঠান মুখ্য অতিথি হিচাপে উপস্থিত থাকে KACৰ সদস্য কমৰেশ্বৰ ৰায়ৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বিলাসীপাৰা চাপৰৰ পৰা নজমুল হকৰ ৰিপৰ্ট, JNKD নিউজ। হয়, আপোনালোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ, লগতে বিহু আৰু বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে সমতলবাসী আৰু অসমবাসী ৰাইজক কোচ ৰাজবংশীৰ যি আপোনাৰ পৰম্পৰাগত বিহু উৎসৱ, বিহু আৰু শুভেচ্ছা আৰু অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি খালকুচা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু খালকুচা আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত আৰু খালকুচাবাসী ৰাইজৰ সহযোগত খালকুচাৰ এই খালকুচা উচ্চতৰ মাধ্যমিক খেলপথাৰত আজি আক্ৰাচুৱে আজি বিহুৱা উৎসৱ কাৰ্যসূচী পালন কৰিলে, মই আক্ৰাচুৰ সমূহ কাৰ্যকৰ্তাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই খালকুচা অঞ্চলত আমাৰ যি বিহুৱা যি উৎসৱৰ যি পৰম্পৰাগত যি বয়সীয়াল মানুহখিনিক যি গামোচাৰে মান দিয়া এটা পৰম্পৰা এটা আছে। আৰু আমাৰ খালকুচা অঞ্চলৰ বিভিন্ন কোচ ৰাজবংশী অঞ্চলত আমাৰ ইতিজৰে পৰা চলি আহিছে যে তিতা খোৱা এটা অনুষ্ঠান আছে আমাৰ সৰুৰে পৰা। আৰু আমাৰ গাঁও অঞ্চলত গাঁৱে গাঁৱে আমি হালধি নানান ধৰণৰ গাছ পাতৰ হেৰি দি আমি হেৰি কৰি ৰাতিপুৱা গা পা ধুই কিনে তিতা খোৱা আৰু পৰম্পৰা আছে। ঠিক তেনেদৰে আমাৰ এই খালকুচাই বা যিটো আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আছে, এই খেলপথাৰতো আমি ঠিক এনেদৰে আমাৰ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে আনি ইয়াতে আমাৰ আক্ৰাচুৰ পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি শৈলকুটিত মাল্য অৰ্পণৰ পৰা আৰম্ভ কৰি আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ প্ৰগ্ৰেমে আজি বিহু উৎসৱটো পালন কৰিবলৈ সক্ষম হৈছে। গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে খালকুচা আক্ৰাচুৰ লগতে খালকুচাবাসী ৰাইজক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ ৰাইজক বিহুৱা, বৈশাখী আৰু ৰঙালী বিহুৰ বহাগ বিহুৰ বহুত বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি খালকুচা আঞ্চলিক বিহুৱা উৎসৱ পালন সমিতিৰ উদ্যোগত যি বিহুৱা উৎসৱ আজি প্ৰথম দিন অৰ্থাৎ আমাৰ তিতা খোৱা পৰ্ব, আৰু আজি চ'ত মাহৰ সংক্ৰান্তিৰ পৰা বহাগ মাহৰ 7 দিনলৈকে বিহুৱা উৎসৱ আমাৰ অধিকৃত অঞ্চলবিলাকত পালন কৰে। আৰু এই সূত্ৰে খালকুচা আঞ্চলিক বিহুৱা উৎসৱ পালন সমিতিয়ে আজি বহু বছৰৰ পৰা যি পৰম্পৰাগত আমাৰ নিয়ম অনুসৰি আমাৰ বিহুৱা উৎসৱ পালন কৰি আছে। আৰু আজি তিতা খোৱা পৰ্ব ইতিমধ্যে হৈ গ'ল, আমাৰ ফ্লেগ হোষ্টিং পৰ্ব হৈ গ'ল, আৰু আজি জাষ্ট আৰম্ভণি হ'ল। তাৰপিছত পৰৱৰ্তী কাৰ্যসূচীখিনি আমাৰ বিহুৱা উৎসৱ পালন সমিতিয়ে আগবঢ়াই লৈ যাব। অসমবাসী কি জনাব? আচ্ছা, আপোনালোকৰ জৰিয়তে ইতিমধ্যে মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ গোটেই অসমবাসী ৰাইজক আমাৰ বিহুৱা, বৈশাখী আৰু ৰঙালী বিহুৰ বহুত বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ যিহেতু নতুন বছৰ, এই নতুন বছৰত চবেই মিলি অসমত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাতৃত্ববোধ ঐক্যতাৰে নিজৰ ঘৰখনৰ লগতে আমাৰ সমাজখনক লগতে ভালকৈ চলাই লৈ যাব পাৰোঁ, তাৰে কামনা কৰিলোঁ। বাৰ্ষিক বিহুৱা সন্মিলনী কাৰ্যসূচী আমি হাতত লৈছোঁ। বিভিন্ন বয়োজ্যেষ্ঠ ব্যক্তিবিলাকক আমি মান দেৱা, লগতে তিতা খোৱা আৰু লগতে দৈ চিৰা খোৱা, আৰু আমাৰ পৰম্পৰাগত ৰীতি নীতি যে বাচাই ৰাখিবৰ কাৰণে আমি প্ৰত্যেক বছৰে এটা পালন কৰোঁ। আমিও আজি এই পয়লা বহাগের বিহুৱা, এই বিহুৱা উৎসৱ আমি পালন কৰিছোঁ। সবাইকে ধন্যবাদ জনাওঁ আৰু বয়োজ্যেষ্ঠসকলক আমি মানদান কৰিছোঁ। লগতে অসমবাসী ৰাইজকো আমি এইখিনিতে ধন্যবাদ জনাওঁ যে আমাৰ এই উৎসৱ পৰম্পৰাগত বিভিন্ন ধৰ্মীয় সকলো জাতি ধৰ্ম নিৰ্বিশেষে সবাকে লৈ সমন্বয়ৰ বান্ধন যাতে আমি চিৰদিনৰ কাৰণে জীয়াই ৰাখিব পাৰোঁ, তাৰে কামনা ৰাখিয়া আজি আমাৰ বিহুৱা উৎসৱ পালন কৰিছোঁ।